ক'ত গ'ল সেই ভাগ্যৱান সন্তানবোৰ মই কি কৈছোঁ বুজি পাইছেনে মই কৈছোঁ সেই সকল ব্যক্তিৰ কথা যিসকল ব্যক্তিক আমি সেই স্কুলীয়া দিনত পঢ়া দিনত লগ পাইছিলোঁ আমাৰ সহপাঠী হিচাপে বা আমাতকৈ অলপমান সিনিয়ৰ বা জুনিয়ৰ হিচাপে লগ পাইছিলোঁ যিসকলে টিউচনলৈ গৈছিল নিজৰ ঘৰৰ চাৰিচকীয়া গাড়ীখন নিজে চলাই দেউতাকৰ ভেস্পাখন চলাই ভেস্পা তেতিয়া বহুত বিলাসৰ বস্তুৰ নিচিনাই আছিল আমি নৱম দশম শ্ৰেণীত পঢ়ি থকাৰ সময়ছোৱাত বা কোনোবাই তাতোতকৈ ওপৰত মটৰচাইকেল লৈ টিউচনলৈ গৈছিল তেতিয়া আমাৰ কুমলীয়া মনবোৰত এনেকুৱা অনুভৱ হৈছিল যে সঁচাকৈ আমাৰ জীৱনবোৰ ব্যৰ্থ হৈছে মোৰ মা দেউতা শিক্ষক আছিল শিক্ষকতা কৰি পোৱা পইচাৰে সৈতে ঘৰখন তেখেতসকলে চলাব পাৰিছিল বা অন্যান্য খা খৰচো তেখেতসকলৰ বেছি আছিল কিন্তু এনেকুৱা কিছুমান ব্যক্তিৰ সন্তানেও আমাৰ লগত পঢ়িছিল যিসকলৰ পিতৃ মাতৃয়ে ডাঙৰ কোম্পানী নামজ্বলা কোম্পানী ONGCৰ নিচিনা কোম্পানীত চাকৰি কৰিছিল তেওঁলোকৰ সোঁৱে বাৱে ঢেৰ টকা পইচা আছিল বজাৰৰ আটাইতকৈ ভাল মাছটো তেওঁলোকেই খাইছিল বজাৰত ওলোৱা আটাইতকৈ শেহতীয়া ব্ৰেণ্ডৰ শ্বাৰ্টটো তেওঁলোকৰ সন্তানবিলাকেই পিন্ধিছিল তেওঁলোকে গাত যিটো পাৰফিউম মাৰি টিউচনলৈ গৈছিল সেই পাৰফিউমটো গোটেই ক্লাছটোতে গোন্ধাই আছিল আৰু তেতিয়া আমি ভাবিছিলোঁ সঁচাকৈ আমাৰ জীৱন ব্যৰ্থ হৈছে কিন্তু বৰ্তমান সময়ত যিহেতু আমি এটা নিৰ্দিষ্ট বয়স পাইছোহি এই সময়ছোৱাত আমি দেখা পাওঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই সুন্দৰ পাৰফিউম মাৰি টিউচনলৈ গৈছিল যিসকল ছাত্ৰ ছাত্ৰীয়ে চাৰিচকীয়া গাড়ীৰ পৰা নমা নাছিল দেউতাক ৰিটায়াৰ হোৱাৰ পিছত বা মাকে অৱসৰ লোৱাৰ পিছত তেওঁলোক এতিয়া লাহে লাহে সৰু সুৰা কাম কৰিবলৈ আৰম্ভ কৰিছে দৰাচলতে কামৰ কোনো সৰু বৰ নাই কিন্তু সেই কৰি থকা কামটোৰ পৰা তেওঁলোকৰ জীৱন ধাৰণৰ যি মানদণ্ড সেইটো উন্নত হৈছে নে নামি আহিছে সেইটো কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা সঁচা কথা ক'বলৈ গ'লে সেই সময়ত খুব ষ্টাইলত থকা যিসকল ল'ৰা ছোৱালী আছিল যাক আমি দেখিছিলোঁ গাড়ী মটৰলৈ টিউচনলৈ অহা যোৱা কৰা তেওঁলোকে আজিকালি গাড়ী মটৰটো বাদেই সাধাৰণভাৱে গৈ খুব সাধাৰণ জীৱন যাপন কৰি আছে গাড়ী মটৰটো ব্যক্তিগত বাদেই তেওঁলোকেও ঠিক আমাৰ দৰে লাইন গাড়ীতে অহা যোৱা কৰিবলগীয়া হৈছে আজি বাতৰি চাই থাকোঁতে হঠাৎ এটা বাতৰি পালোঁ অসমৰ এজন স্বনামধন্য কবি সাহিত্যিক অসম পুলিচৰ এজন শীৰ্ষ বিষয়া অসমৰ ভিতৰত নাম থকা এজন ব্যক্তি আৰু তেখেতৰ পৰিবাৰো এগৰাকী ভাল উচ্চপদস্থ বিষয়া অসম চৰকাৰৰ তেওঁলোকৰ সন্তানে দেউতাকৰ নে মাকৰ চৰকাৰী গাড়ী লৈ গুৱাহাটীৰ চন্দ্ৰপুৰ অঞ্চলত টহল দি ঘূৰি ফুৰে তেওঁৰ লগৰীয়াও ঢেৰ আছে পুলিচক তেওঁলোকে খুব তীব্ৰ বেগত গাড়ী চলোৱাক লৈ বা এক্সিডেণ্ট ইত্যাদি কৰাক লৈ পুলিচৰ ওচৰত স্থানীয় 2-4জন ব্যক্তিয়ে গোচৰ দিয়ে কিন্তু পুলিচে কয় যে উচ্চপদস্থ বিষয়াৰ ল'ৰা ৰাইজে ধৰি আমাক গতাই দিয়ক আমি ধৰিবলৈ নাযাওঁ শেষত সেই ল'ৰাটোক স্থানীয় ৰাইজে গৈ ধৰা পেলাই গৈ কোনো এঠাইত তেওঁ বহি লৈ গাঞ্জা সেৱন কৰি আছিল গাঞ্জা মানে ভাঙৰ কথা কৈছোঁ লগৰীয়া এজনৰ সৈতে ৰাইজে যেতিয়া তেওঁলোকক আটক কৰে উত্তম মাধ্যম দিয়ে বা তেওঁলোকক গালি খপনি পাৰে তাৰ পিছত পুলিচ আহি সেই স্থানত উপস্থিত হৈ ল'ৰাজনক মুকলি কৰি লৈ যায় আৰু মুকলি কৰি লৈ যোৱাৰ পিছত অলপ সময়ৰ পিছত স্বাভাৱিকভাৱে তেওঁ জামিন লাভ কৰে কাৰণ তেওঁ এজন ডাঙৰ মানুহৰ ল'ৰা কথাটো এনেকুৱা নহ'লহেঁতেন যদি দেউতাক এজন খুব দুৰ্নীতিপৰায়ণ বিষয়া হ'লহেঁতেন কথাটো এনেকুৱা নহ'লহেঁতেন যদি মাকগৰাকী এগৰাকী ঘোষ ইত্যাদি খোৱা মহিলা হ'লহেঁতেন কিন্তু সেই দুইজন ব্যক্তিৰ যি দুজন পিতৃ মাতৃ তেওঁলোক অসমৰ আগশাৰীৰ দুজন ব্যক্তি বিশেষকৈ ল'ৰাটোৰ দেউতাক অসম পুলিচৰ এজন শীৰ্ষ পদবীধাৰী ব্যক্তি আৰু তেখেত এজন সাহিত্যিক আমি তেখেতসকলক অনুকৰণ কৰোঁ আৰু তেখেতসকলৰ ল'ৰাই গৈ গাঞ্জা সেৱন কৰিছে গাড়ী লৈ কাৰোবাক খুন্দিয়াইছে আৰু তেওঁৰ লগৰীয়াবিলাকে গৈ যিজন ব্যক্তিয়ে অভিযোগ দিছিল তেওঁক আহি ভয় ভাবুকি দিছে সমাজখন কিমান তললৈ লাহে লাহে নামি গৈছে বিশেষকৈ এটা প্ৰজন্মই টকা পইচাৰ যি জোৰ সেই টকা পইচাৰ জোৰত গৈ মানুহক মানুহ বুলি গণ্য নকৰা যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আৰম্ভ কৰিছে তেওঁলোকক আচলতে পিতৃ মাতৃয়ে বুজাই দিয়া উচিত এই অলপ সময়ৰ আগত যে মই কৈছিলোঁ কথাকেইটা যিটো ল'ৰাই এতিয়াই গাঞ্জা খাবলৈ আৰম্ভ কৰিছে ভয় ভাবুকি দি দাবী ধমকি দি মানুহক ঘূৰি ফুৰিছে সেই ল'ৰাটোৱে কেতিয়াও সেই দেউতাকৰ পৰ্যায় পাবগৈ নোৱাৰে বা দেউতাকৰ নিচিনা পদমৰ্যাদা থকা এখন চকীৰ তেওঁ অধিকাৰী কেতিয়াও হ'বগৈ নোৱাৰে কাৰণ যি মূলা বাহে দুপাততে চিন আমি বুজিয়েই পাইছোঁ তেওঁ ভৱিষ্যতে কি হ'বগৈ হয়তো খুব বেছি কি হ'ব
অপৰাধী হ'ব, দুৰ্ধৰ্ষ অপৰাধী হ'ব, নাম জ্বলা গুণ্ডা হ'ব, সেই অঞ্চলত হত্যা হিংসা কিবাকিবি কামত তেওঁলোক জড়িত হৈ থাকিব। আপোনালোকে সকলোৱে নিজৰ সন্তানবিলাকৰ ওপৰত ভালকৈ চকু ৰাখিব। আপোনাৰ সন্তানটোৱে কি কৰি আছে সেই কথা আন কোনেও চাই নিদিয়ে, সেই কথা আপুনি নিজেই চাব লাগিব। বৰ্তমান আপোনাৰ হাতত ধেৰ টকা পইচা আছে, আপুনি ডাঙৰ পদবীত চাকৰি কৰি আছে, সেই পদবীবিলাক এটা সময়ত নাইকিয়া হৈ যাব। কাৰণ 60 বছৰ হ'লে সকলো ব্যক্তিৰে ৰিটায়াৰমেণ্ট হয়, 2-4টা চাকৰিৰ কথা বেলেগ। গতিকে তাৰ পিছত আপোনাৰ সন্তানটো কেনেকৈ চলিব, সেইখন গাড়ী লৈ সেইটো হাৱাত সি দৌৰি ফুৰিব পাৰিবনে নোৱাৰে, সেই যিখন ভাং সেৱন কৰিছে ভাংকণ কিনিবলৈ তাৰ হাতত জেপত পইচা থাকিবনে নাথাকে। গতিকে কথাবোৰ খুব ভালকৈ চিন্তা কৰিবৰ সময় আহিছে। এনেকুৱা ডাঙৰ ডাঙৰ যিসকল মানুহ সমাজত সুনাম আছে, যিসকলৰ সুনামে গোটেই অসমৰ আকাশ বতাহ মুখৰিত কৰি ৰাখে, সেই ব্যক্তিসকল যে বেছিকৈ সাৱধান হ'ব লাগে। কাৰণ আপোনালোকৰ সন্তানে কৰা সৰু এটা ভুলৰ কাৰণে আপোনাৰ গোটেই জীৱনত গোটাই লোৱা যি সন্মান, সেই সন্মান শেষ হৈ যাব পাৰে। থেংক ইউ ভেৰি মাছ। প্লিজ ষ্টে কানেক্টেড, কিপ ৱাচিং মাই ভিডিঅ'জ এণ্ড ডোণ্ট ফৰগেট টু ফ'ল', শ্বেয়াৰ এণ্ড কমেণ্ট।